নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 14 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। কংগ্ৰেছ বিশ্বাসঘাতক, ক্ষমা কৰিব ৰাইজ কিন্তু আমি নোৱাৰিলোঁ, এই মন্তব্য কৰিছে এতিয়া অখিল গগৈয়ে। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ মিত্ৰতা ভংগ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত। কংগ্ৰেছক বিশ্বাসঘাতক আখ্যা বিধায়ক অখিল গগৈৰ। পূৰ্বে প্ৰতিশ্ৰুতি প্ৰদান কৰিও পূৰণ নকৰিলে প্ৰতিশ্ৰুতি কংগ্ৰেছে। আৰু 13 মাৰ্চত ৰঙানদী দলগাঁও এৰি দিম বুলি কৈ এতিয়া পাভলুটি কংগ্ৰেছৰ। 2021 দৰে 26তো লুটিবাগৰ কংগ্ৰেছৰ দেখিবলৈ পোৱা গৈছে আৰু কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি অখিল গগৈৰ এই বৃহৎ ঘোষণা। বাৰম্বাৰ আলোচনাৰ পাছতো 15টা সমষ্টি এৰি দিয়াত অমান্তিক হৈছে কংগ্ৰেছে। মাত্ৰ 4টা সমষ্টিহে পোনপটীয়াকৈ এৰি দিবলৈ মান্তি হৈছে কংগ্ৰেছে আৰু 5টা সমষ্টি ৰাইজৰ দলক জাপি দিয়াৰ চেষ্টা। দিল্লীত চলা আলোচনাৰ মাজতে মিত্ৰতা ভংগ ঘোষণা এইবাৰ অখিল গগৈৰ আৰু মিত্ৰতা আলোচনা ভংগ কৰিবলৈ ৰাইজৰ দল এতিয়া বাধ্য হৈছে আৰু মিত্ৰতা আলোচনা ভংগ কৰিবলৈ বাধ্য হৈছে ৰাইজৰ দল আৰু মিত্ৰতা ভংগ এইবাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত। কংগ্ৰেছক বিশ্বাসঘাতক আখ্যা বিধায়ক অখিল গগৈৰ। পূৰ্বে প্ৰতিশ্ৰুতি প্ৰদান কৰিও পূৰণ নকৰিলে প্ৰতিশ্ৰুতি কংগ্ৰেছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। সন্দেহজনক লোকেৰে ভৰি পৰিছে নামনি অসম। ধুবুৰী গোৱালপাৰাক লৈ দেশৰ প্ৰধানমন্ত্ৰী এতিয়া উদ্বিগ্ন হৈ পৰিছে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। যোৱাকালি মিয়াক লৈ অসমত উপস্থিত হৈ বৃহৎ মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ধুবুৰী গোৱালপাৰাৰ সলনি হৈছে জনগাঁথনি। সন্দেহজনক লোকেৰে ভৰি পৰিছে এতিয়া নামনি অসম। নামনি অসম উদ্ধাৰ কৰিছে বিজেপিয়ে আৰু 2026ত বিজেপিয়ে চৰকাৰ গঠন কৰি আৰম্ভ কৰিব একশ্যন। বিজেপি চৰকাৰে বাংলাদেশী বিতৰণ কৰিছে আৰু মিয়ামুক্ত অসম গঢ়িবলৈ বদ্ধপৰিকৰ হৈছে বিজেপি আৰু মিয়াক লৈ এইবাৰ অসমত উপস্থিত হৈ বৃহৎ মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কৈছে যে ধুবুৰী গোৱালপাৰাৰ সলনি হৈছে জনগাঁথনি। সন্দেহজনক লোকেৰে ভৰি পৰিছে সমগ্ৰ নামনি অসম আৰু যোৱাকালি মিয়াক লৈ অসমত উপস্থিত হৈ ডাঙৰ মন্তব্য দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আগন্তুক 4 দিনলৈ সাৱধান, বতৰে ল'ব কালৰূপ। এক ডাঙৰ খবৰ জনাইছোঁ বতৰৰ আগজাননী। উজনিৰ পৰা নামনিলৈ বতৰে লৈছে এতিয়া কালৰূপ। নিশাৰে পৰা মুছলধাৰ বৰষুণ জিলাই জিলাই দেখিবলৈ পোৱা গৈছে। 17 মাৰ্চলৈকে ৰাজ্যত অব্যাহত থাকিব নেৰানেপেৰা বৰষুণ আৰু জিলাই জিলাই ধুমুহা বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগেৰে আহি বলিব ধুমুহা বতাহ। ৰাজ্যৰ 27খন জিলালৈকে য়েল্লো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু উজনিৰ পৰা নামনিলৈ বতৰে লৈছে এতিয়া কালৰূপ। নিশাৰে পৰা মুছলধাৰ বৰষুণ জিলাই জিলাই দেখিবলৈ পোৱা গৈছে আৰু 17 মাৰ্চলৈকে ৰাজ্যত অব্যাহত থাকিব নেৰানেপেৰা বৰষুণ। জিলাই জিলাই ধুমুহা বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰা হৈছে আৰু উজনিৰ পৰা নামনিলৈ বতৰে লৈছে এতিয়া কালৰূপ আৰু নিশাৰে পৰা মুছলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। আৰু আপোনালোকৰ অঞ্চলত এতিয়া বৰষুণ দি আছেনে নাই জনাওক আমাৰ কমেণ্ট বক্সত আৰু আপুনি কোনখন জিলাৰ পৰা আমাৰ এইখন ভিডিঅ' চাই আছে সেয়াও জনাওক আমাৰ কমেণ্ট বক্সত। অসমত ৰন্ধন গেছৰ সংকট হোৱা বুলি শেহতীয়াকৈ বহু খবৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বহু মানুহে আতংকিত হৈ গেছ চিলিণ্ডাৰ বুকিং কৰিবলৈও বাধ্য হৈছে। কিন্তু সত্যত অসমত গেছৰ নাটনি হৈছে নেকি নে এইবোৰ কেৱল উৰা বাতৰি? এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে। সংস্থাটোৰ মতে ৰাজ্যত বৰ্তমান গেছৰ কোনো ধৰণৰ সংকট হোৱা নাই। ইণ্ডিয়ান অইলৰ তথ্য অনুসৰি অসমত এই মুহূৰ্তত প্ৰায় 11ৰ পৰা 13 দিনৰ বাবে পৰ্যাপ্ত LPG চিলিণ্ডাৰ মজুত আছে, অৰ্থাৎ সাধাৰণ গ্ৰাহকৰ বাবে ৰন্ধন গেছৰ যোগান অব্যাহত আছে আৰু আতংকিত হোৱাৰ কোনো কাৰণো নাই। দৰাচলতে শেহতীয়াকৈ বহু গ্ৰাহকে অনলাইন বুকিং কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰিছিল। বহু মানুহে ভাবিছিল গেছ শেষ হৈ গৈছে বা যোগান বন্ধ হৈছে, কিন্তু সংস্থাটোৱে স্পষ্টকৈ কৈছে যে কাৰিকৰী বিজুতিৰ বাবে সাময়িকভাৱে অনলাইন বুকিং সেৱা বন্ধ আছিল। এইকাৰণে গ্ৰাহকসকলে বুকিং কৰাৰ সময়ত সমস্যাৰ সন্মুখীন হৈছিল। সুখবৰ এই যে এই সমস্যাটো সমাধান কৰা হৈছে আৰু শুক্ৰবাৰৰ পৰা পুনৰ আৰম্ভ কৰা হৈছে অনলাইন বুকিং সেৱা আৰু এতিয়া গ্ৰাহকে
আগৰ দৰে সহজে অনলাইন প্লেটফৰ্ম বা মোবাইল এপৰ জৰিয়তে LPG চিলিণ্ডাৰ বুকিং কৰিব পাৰিব। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে গ্ৰাহকসকলক অনুৰোধ জনাইছে যাতে কোনো ধৰণৰ উৰা বাতৰি বিশ্বাস নকৰে আৰু অপ্ৰয়োজনীয় আতংক সৃষ্টি নকৰে।